ওচৰৰ মানুহেতো বাৰু ভাবেই যিসকলে মানে দেখি থাকে মোক কৈয়ে থাকে আৰু চবেই কয় মোক ইমান ধৈৰ্য আচলতে যিকোনো কাম কৰিব লাগে মানুহক ধৈৰ্যটো লাগিবই আৰু সেই ধৈৰ্যকণ মোৰ আছে বাৰু হয়ো বাৰু মোৰ সময় নাথাকে ইমান ঘৰত কাৰণ কোনো নাথাকেও ইমন আৰু মই থাকোঁ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম ব্ৰহ্মপুৱাতে আৰু এতিয়া মই আছোঁ পথাৰৰ মাজত বহুত কুঁৱলী পৰি আছে এইফালে দেখিছেনে আৰু মোৰ পিছে সেয়া আহি আছে সিহঁতো আজি ভিডিঅ'টো মই এনেই ৰাতিপুৱা খোজ কাঢ়োঁ কিন্তু আজি ভিডিঅ'টো মই আৰম্ভ কৰাৰ এটা কাৰণ আছে কিবা এটা কাৰণ হ'লে ভিডিঅ'টো বনোৱা হয় সেই আজিও আছে বিশেষ কাৰণ এটা এই যাক মোৰ পিছে আহি আছে পূৰা নিয়ৰ পৰি আছে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মইতো আৰু সদায় আহোঁ ৰাতিপুৱা ইহঁত আজি এয়া কিবা আছে মানে আজি ৰাতিপুৱাই সেইটো কাৰণে খুব আহিছে একদম মোৰ পৰে সেই দুজনীয়ে এইফালে এইগৰাকীটো একদম ৰাতিপুৱা 4টাতে উঠিছে বোলে আজি খোৱাৰ পৰা মই কি কাৰণ সেইটো ক'ম অনাই বনাই 2 কিলোমিটাৰ খোজ কাঢ়িলোঁ কাঢ়ি পেলাই এতিয়া ঘৰলৈ উভতিছোঁ আৰু 2 কিলোমিটাৰ হয় তালৈকে সদায় মই আহোঁ নহয় মইতো সদায় আহোঁ কিন্তু ইহঁত সেই আজি আহিছে আৰু আজি আহিয়ে এইগৰাকীয়ে পূৰা পানীয়ে খাই দিছেহি ৰাস্তাত পানী খুৱাই আছিলে কিবা এটা আছে আজি কৰ্ম আমাৰ মানে প্ৰগ্ৰেম এটা আছে এইটো ৰাস্তাত আজি তাত পানী খুৱাই আছে তাইও একদম পূৰা পানী গিলাচ খাই আহিছে ঐ গুডু পানী খাই কেনেকুৱা পানী কৈ দে মিঠা নে কেনেকুৱা মিঠা পানী কৈ দে আজি ৰাতিপুৱা পূৰা 6টা বজাতে ৰাইজ ৰাস্তাত চব এইফালে গোটেই ভিৰ গোটেই ৰাস্তাত দেওবাৰ বুলি ৰাতিপুৱা সেই 9টা বজালৈকে শুই থকা বোৱাৰীকেইজনীও আজি ৰাতিপুৱা 5টাতে উঠি কিমান ধুনীয়াকৈ ৰৈ আছে চোৱা থাকা খোজকাঢ়ি আহি মই আমাৰ ঘৰৰ ওচৰ পালোহি ৰাস্তাটোতো মই দেখুৱাইছোৱে কিমান মানুহ আজি ৰৈ আছে আচলতে আজি আমাৰ এই ৰাস্তাখিনি যাব অনাই বনাই শীৰ্ষক এখনি মাৰাথান প্ৰতিযোগিতা আৰু ইফালে সকলোবোৰ ৰৈ আছে আৰু এই মাৰাথানখন পাতিছে কৈছোৱে মই আপোনালোকক খুমটাই বিধায়ক শ্ৰীযুত মৃণাল শইকীয়াদেৱে পাতিছে 14খন ৰাজ্যৰ আহিব মাৰাথানবিধ ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ ল'বৰ কাৰণে আৰু আমাৰ এই ৰাস্তাই নিয়ে যাব 42 কিলোমিটাৰ ৰাস্তা মাৰাথান প্ৰতিযোগিতা হৈছে আৰু এতিয়া আহিব এইফালে মাৰাথান দৌৰ আমাৰ নামঘৰৰ ওচৰতে মানুহ গোট খাইছে এনেকৈ পানী খুৱাবৰ কাৰণে ময়ো এতিয়া নামঘৰৰ ওচৰলৈকে আহিছোঁ এয়া মানুহ ৰৈ আছে দূৰত দেখিছে আমি সকলো নামঘৰৰ ওচৰত ৰৈ আছোঁ আৰু আহি পোৱাহি নাই এতিয়া আহিব পানী যোগাৰ কৰি থৈছে এয়া সকলো হ'লেও দেখুৱাই দিছোঁ ৰ'দটো মোৰ চকুতে পৰিছে সেইজন প্ৰথমৰজন দেখা পাইছোঁ প্ৰথমৰজনে গৈছে প্ৰথমে এজন গৈছেহি এজন আহিছে 2 নম্বৰতে খেলসকল গৈছে ইয়াত আৰু দূৰত আছে আৰু মই ভিডিঅ' কৰি নাথাকোঁ বহুত যাবৰ কাৰণ আহিয়ে আছে এজন দুজনকৈ এতিয়া আমি সকলোকে উৎসাহিত কৰিব লাগিব এয়া 3 নম্বৰতে এজন দেখুৱাই দিছোঁ বাৰু মাৰাথান দৌৰ ষ্টাৰ্ট হৈছে বেলেগক দিবলৈ নাপায় পল্লৱী নবৈ নিজেই খাইছে এয়া পানীও খাইছে নিজে বুটো খাইছে হেঁপা পলুৱাই খাইছে পানী ধৰিব নোৱাৰে ছোৱালী দেখিছে সেইজনীও বোৱাৰী হয় এইবোৰ মণিপুৰী হয় পানী দিয়াৰ মাজতে ভিডিঅ' এটা আকৌ মই বনাইছোঁ এয়া ইহঁতকেইজনে এয়া যোগাৰ কৰি আছে পানী দিবলৈ দিয়া পানী দিয়া এগৰাকী মণিপুৰীয়ে হ'ব চাগে দেই চেহেৰাটোতে ধৰিব পাৰি আহিছে ছোৱালী হয় 2জন পুৰুষ এগৰাকী মহিলা দেখিছে
মহিলাগৰাকী পাৰ হৈ গৈছে। এজন বয়োজ্যেষ্ঠ লোক আহিছে। এনেকুৱা লোকক আমি ভাৰতৰ এখন জাতীয় পতাকা লৈ তেওঁলোকে দৌৰিছে। আৰু এগৰাকী বয়োজ্যেষ্ঠ এগৰাকী মহিলা আমি দেখিবলৈ পাইছোঁ। এয়া দেখিছে, তেওঁ বহুত সুখী তেওঁ বহুত। প্ৰস্তুতি এইগৰাকী এওঁলোক জানুৱাৰীৰ পৰা দৌৰিব বোলে। আজি বেলেগে পানী নোখোৱা যহতে আৰু দুখতে খুব পানী খাইছে। এওঁ প্ৰিপেয়াৰ কৰি আছে জানুৱাৰীৰ পৰা যাবলৈ। আমাৰ ঘৰৰ ওচৰৰ হয় এখেত এজনক পাইছো আমাৰ ঘৰৰ ওচৰৰ। এগৰাকী মহিলা আগবাঢ়ি আহিছে, খুব সুন্দৰ। দেখিছে এগৰাকী মহিলা আহিছে ইয়াত। সকলোৱে ঘৰৰ পৰা সোনকালে ওলাই আহিলে যে সেইকাৰণে পল্লৱী নবৈ চবকে চাহৰ যোগান ধৰিছে। এয়া সকলোকে চাহৰ তাৰ আগতে কিন্তু তামোল এখন ধুনীয়াকৈ খাই লৈছে। এয়া আমাৰ মাইনীয়ে পানী বিভাগত আছে। প্ৰতিযোগীসকলক মাইনীয়ে পানী যোগান ধৰিছে। কিমান সময় হয় ঠিক নাই। এয়া গুণগুণৰ মাক আমাৰ নবৌ ঘৰ গৈ পোৱালে কিমানেই হ'ব ঠিক নাই। সেইকাৰণে ইয়াতে চাহ খাই লৈছো। চাহ খোৱাৰ আগতে যেনিবা তামোল এখন খালো আৰু তেওঁলোকৰ মায়ে দিলে। দেখিছে আমাৰ আশে পাশে বহুতখিনি ৰাইজ ইতিমধ্যে ঘৰলৈ গৈছেগে আৰু সকলোৰে কাম আছে যে। এয়া দেখিছে আৰু আহিছে মাজে মাজে ৰূপজ্যোতিও মোক সহায় কৰিছে আজি, সেইটো কৈ দিছো। এয়া আহিছে, আপোনালোকে দেখিছে প্ৰতিযোগীসকল আহিছে আগবাঢ়ি। মানে বটলটো ল'লে বেছি হয় পানী, সেই গাত ঢালিব লাগে যে। গুৱাহাটী এই পানী যোগানটো মহান সেৱা। নিজেও সন্ধিয়া অকণমান তেওঁ পানী খায়, মানে সন্ধিয়াহে পানী খাওঁ। Wow. Uncle. 75. Where from? Wow. 75. এজন গুৱাহাটী ৰিফাইনেৰীৰ পৰা আহিছে, নুনমাটিৰ পৰা 75 বছৰ এজন বৃদ্ধা। এজন প্ৰতিযোগী আহিছে, বহুত দেৰিকে ওলাইছে তেওঁ আমাৰ পল্লৱী নবহঁতৰ দীপক দা। তেওঁ বহুত দেৰিকে ওলাইছে। তেওঁ বিয়াহত অন্তকণ্ঠ শুকাই গৈছে। এয়া তেখেতৰ পত্নীয়ে এবটল পানী যোগান ধৰিছে। মোৰ ভিডিঅ' কৰি মানে সহায় কৰি দিয়া গৰাকী এয়া ভোক লাগিছে সেইকাৰণে, কাৰণ তেওঁ ইমান সময় ৰাতিপুৱা তুমি আনদিনাখন ভাত খুৱাই ন স্কুল গ'লে, সেইকাৰণে এতিয়া তাই সময় হৈ গ'ল খোৱাৰ। বুটকে কেইটামান খুৱাই লৈছোঁ আৰু কিমাননো ভিডিঅ' কৰি থাকিব। এনেও অকণমান খকুৱাই দিয়া তুমি। সেই দুজন ঘূৰি আহিছে, দেখুৱাই দিয়ক ওচৰৰ দুজন। পানী বটল দিয়া, পানী বটল নিজেই লৈ লৈছে, পানী বটল নিজেই লৈ লৈছে। যোৱা 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 যোৱা। ৰূপজ্যোতি খুৰীক পিছ পেলাই দিব এতিয়া, ৰূপজ্যোতি খুৰী পিছ পৰি গ'ল। পানী খাই লোৱা, পানী খাই লোৱা, পানী খাই লোৱা। ৰাতিপুৱা মাৰাথান দৌৰ চালো, চাই কৰি ঘৰ আহি সোমাইছোহি 8টা বজাত। আৰু এতিয়া কামৰ মাৰাথান চলি আছে মোৰ পাকঘৰত। ৰাতিপুৱা সকলো বাঢ়ি বন কাম কৰি বাঢ়ি বনবোৰ কৰিলো, কৰি পেলাই গা পা ধুই এতিয়া পাকঘৰত সোমাইছো। ৰাতিপুৱা পেট পূজাটোতো কৰিব লাগিবই, সেয়া বনাইছো, লুচি বনাইছো আৰু এইফালে কাবেলি বুটে ৰাজমাহে চব্জি বনাই থৈছো। এইফালে চাহ পাতি থৈছো আৰু মই গেছটো অফ কৰি থৈছিলো। গেছটো অফ হৈ আছে, মানে কেলে জানানে গেছ অফ হৈ আছে, হেৰি হ'ল তেলখিনি বেছি গৰম হৈ গৈছিলে। এখন লুচি তেনেকেই বনালো। আজি দেওবাৰ বুলিয়ে বাৰু অকণমান মানে সাৰিছো আৰু, কিন্তু এতিয়াও তথাপিও বহুত লৰালৰি হৈছে। ইফালে আলহী এজনো আহিছে, মাজুলী আলহী এজন,
আহিছিলে মানে ওচৰৰ জীয়েকৰ ঘৰ আছে আমাৰ ওচৰতে, তেখেত আহিছে আকৌ আমাৰ ঘৰত ফুৰিবলৈ। চাহো বনাই আছোঁ, কিবাহে হৈছেগৈ আজি দেখোন। ল'ৰালৰি কৰিলে কিবা বেয়াহে হয়। মই এনেদৰে পুৰিবোৰ আগতেই বেলি ৰাখোঁ, তাৰপাছত এখন এখনকৈ বনাই যাওঁ। এতিয়া এওঁলোকক ইয়াত খাবলৈ দি লওঁ। মাৰাথানৰ ভিডিঅ'টো এইকাৰণে দেখুৱালোঁ, কিবা এটা নিজে চালেও আপোনালোকো দেখুৱাবলৈ মনেই যায় দেখোন আজিকালি। সেইকাৰণে মই ভিডিঅ'টো বনালোঁ, ভাবিলোঁ আপোনালোকো দেখুৱাওঁ। আৰু মাৰাথান এয়া গোটেই ভাৰতৰ 14খন ৰাজ্যৰ মানুহে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু আমাৰ বিধায়ক মৃণাল শইকীয়াদেৱে এটা বহুত ভাল সুন্দৰ পদক্ষেপ ল'লে। তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ এই কাৰণে যে তেওঁৰ কাৰণে আজি আমাৰ মানুহখিনিয়ে এনেকৈ মাৰাথান দৌৰ চাবলৈ পালে। নহ'লে আমাৰ ইয়াত মই বিয়া হৈ অহাৰ পৰা মাৰাথান দৌৰ এইবাৰেই প্ৰথম দেখিছোঁ। কিন্তু মই মোৰ মাৰ ঘৰৰ ফালে মাৰাথান দৌৰ হয় কলিয়াবৰত, 7 নৱেম্বৰৰ দিনাখন হয় মাৰাথান দৌৰ। আমি তাত চাওঁ, কিন্তু আজি প্ৰথম চাইছে আমাৰ এইফালে মানুহে, সকলোৱে কৈছে আৰু ভাল লাগিলে চাই। সেইকাৰণে তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁ এতিয়া সুন্দৰ পদক্ষেপ লোৱাৰ বাবে। আগলৈও যেন এনেকৈয়ে তেওঁ এইবোৰ কাম কৰি যায় ৰাইজৰ কাৰণে। বনাই হ'ল, আলহীক চাহ খাবলৈ দি লওঁ। আলহী বহুত দেৰি পৰা বহি আছে সেয়াহি। পানী গিলাচ আনো মাজুলীলৈ যাম যামকে মিলাগে নাই, ৰ'ব যাব লাগিব আৰু। মাজুলী আলহী বহি আছে, তেখেতক কৈছোঁ। আমাৰতো গুণগুণৰ মামাৰ ঘৰ মাজুলীত হয়, তাৰমানে গুণগুণৰ মাকৰ এখেত মামাৰ ঘৰ আহিছে। আৰু এখেতৰ ছোৱালীজনী আমাৰ ওচৰলৈকে বিয়া হৈছে, এতিয়া আমাৰ ঘৰলৈ আহিছে। আৰু এতিয়া ময়ো নিজলৈ লৈ লৈছোঁ, খাই লওঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। কি কি কৰিব পাৰোঁ আজি নাজানো, তথাপি ভিডিঅ'টো শেষলৈকে চাব। যদি আৰু বেলেগ কিবা দেখাব পাৰোঁ দেখুৱাম, নহ'লে আৰু ভাত বনাম, দুপৰীয়া কি বনাম সেইটোকে দেখুৱাম। আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। এতিয়া মই খাই লওঁ। ৰাতিপুৱা সাঁজ খালোঁ, খাই লৈ পেলাই কাম দুটামান আছিলে, কামকেইটাও কৰি ল'লোঁ। কাম বন কৰি আজৰি হ'লোঁ। দুপৰীয়া ভাত বনোৱালৈ অলপ সময় আছে, সেইকাৰণে ভাবিলোঁ এতিয়া অকণমান বৰশী বাওঁ। আৰু এনেও মই বৰশী বাই ভালেই পাওঁ, সুবিধাটো পাইছোঁ যেতিয়া অকণমান বৰশীকে বাবলৈ পুখুৰীলৈ আহিলোঁ। আপোনালোককো দেখুৱাইছোঁ। মাছ পাওঁ নে নাপাওঁ নাজানো বাৰু, 3টা বৰশী পাতি থৈছোঁ। মাছ আহে নাহে সেইটো নাজানো, কিন্তু কেতিয়াবা আহে বাৰু, নহাকৈ নাথাকে। আৰু মোৰ বৰশী বোৱাটো বহুত চখ। মাছ খোৱাটোতকৈ মোৰ বৰশী বোৱাটো বেছি চখ। সেইকাৰণে মই সদায় বৰশী বাওঁ। সেইকাৰণে মই দিনটোত আজৰি মানে ইনষ্টা বা কিবাকিবি চাবলৈ অনলাইন আহিবলৈ মই সময়ে নাপাওঁ, বৰশী বাই থাকোঁ কাৰণে। আৰু এতিয়া এইফালে এই দুজনো বহি আছে, এই দুজন এইফালে, সিহঁতকো লগাই দিছোঁ বৰশী বাবৰ কাৰণে। এনেই বহি থকাতকৈ বৰশী বা দুইটাই। আৰু এতিয়া মই মাছ পাওঁ নাপাওঁ নাজানো, পালেও আপোনালোকক জনাম, নাপালেও আপোনালোকক জনাম। বৰশী বালোঁ, কিন্তু এটাও মাছ নাহিলে। সেইকাৰণে আহি পেলাই ভাত বনাবলৈ লৈছোঁহি। আৰু এতিয়া বনাই আছোঁ মই হাঁহৰ মাংস। মাংসখিনি অকণমান দেখুৱাই দিম। মাংস কেনেকৈ বনাইছিলোঁ মই আপোনালোকক দেখুওৱা নাই, কাৰণ হাঁহৰ মাংস সকলোৱে বনাব জানেই। মই এয়া বনাইছোঁ, কোমোৰা দিছোঁ, আলু দিছোঁ, আৰু লাই শাকৰ বৰলা দিছোঁ। এনেকৈ বনাইছোঁ। পানী দিম বাৰু, মাংসখিনি এতিয়া ফ্ৰাই কৰিহে আছোঁ। আৰু বেলেগ একো নবনাওঁ, ভাত হৈ গ'ল, মাংস বনাই আছোঁ। এওঁ আৰু মইহে খাম ভাত, ল'ৰা দুটা নায়েই। ডাঙৰটোৱে খেলিবলৈ গৈছে ক্ৰিকেট, আৰু সৰুটো গৈছে তাৰ স্কুললৈ। কাইলৈ শিশু দিৱসৰ কিবা প্ৰেক্টিচ কৰিবলৈ আছে তাৰ। সেইকাৰণে এতিয়া আৰু আমি দুটাই খাম, আৰু সেইকাৰণে বেলেগ একো নাই। ৰাতিপুৱা বনোৱা ৰাজমাহ আছেই, সেয়া সৈতেই খাম আৰু ভাত। বৰশীত মাছ নাপালোঁৱেই আজি। মই ইমানেই ভাল পাওঁ বৰশী বাই। আজিহে সোনকালে পৰা পাইছোঁ বাৰু। আজি মই 11:30মান বজাৰ পৰা 1টা বজালৈকে বহিছোঁ, মাছ নাপালোঁ। ধৈৰ্য লাগিব বৰশী বাবলৈ, মাছ পালোঁ নাপালোঁ, আৰু সেই ধৈৰ্যকণ মোৰ আছে। আৰু ওচৰৰ মানুহ চব আচৰিত হয়, মই যে ইমান দেৰি বহি থাকোঁ, কেতিয়াবা মাছ পাওঁ কেতিয়াবা নাপাওঁ। চবেই কয় মোক ইমান ধৈৰ্য। আচলতে যিকোনো কাম কৰিবলৈকে মানুহক ধৈৰ্যটো লাগিবই। আৰু সেই ধৈৰ্যকণ মোৰ আছে বাৰু প্ৰত্যেকটো কামতে। আকৌ কওঁ যে মোৰ সময় নাই, হয়ো বাৰু মোৰ সময় নাথাকেই ইমান দিনটো, কাৰণ ৰাতিপুৱা গোটেই ঘৰৰ কাম কৰিব লাগে, তাৰপিছতে ইমনকো চাব লাগে। আৰু ইমনক মই খুৱাই কৰি আজৰি হৈ যেতিয়া মই ভাত পানী বনাই, সদায় মই ভাত পানী মানে 1টা বজাত মই যোগাৰ কৰি পেলাই চব, 1টা বজাৰ পৰা বৰশী বাওঁ 3টা বজালৈকে। আৰু এওঁলোক আহি পোৱাৰ আগত আধা ঘণ্টাৰ ভিতৰত মই ভাত বনাওঁ। সেইকাৰণেও মোৰ দিনটো সময় নহয়। বিশেষকৈ বৰশী বোৱাৰ কাৰণে বেছি সময় নাপাওঁ মই, মানে যিখিনি আজৰি সময় পাওঁ সেইখিনি সময়ত মই বৰশী বাওঁ। আৰু সেইকাৰণে মই বেছিকৈ মানে অনলাইন হ'ব নোৱাৰোঁ। এইটোকে মানে মোবাইল চোৱা নহয় আৰু, মোৰ একদম বৰশী বোৱাটো এনেকুৱাই এটা নিচা হৈ গ'ল মোৰ, নোৱাৰিছোঁ মানে বৰশী নোবোৱাকৈ থাকিব। সেইকাৰণেও মই মানে দিনটো ব্যস্ত থাকোঁ বুলি কোৱা কাৰণ সেইটোৱে বাৰু। বৰশী ভাল লাগে বৰশী বাই, যিসকলে বৰশী বাই তেওঁলোকে গম পায় তাৰ নিচাটো, সেইটোৱে আৰু কথা।
আৰু বিশেষ বৰশীৰ বিষয়ে ক'বলৈ একো নাই, নহ'লে মোক পাগল বুলি ভাবিবগৈ লাষ্টত মানুহে, বৰশী পাগল বুলি। ওচৰৰ মানুহেতো বাৰু ভাবেই, যিসকলে মানে দেখি থাকে মোক কৈয়ে থাকে আৰু ইমান কেনেকৈ বহি থাকিব পাৰা। একো কাম নাথাকে সেইখিনি সময় ঘৰত, কাৰণ কোনো নাথাকেও। ইমন আৰু মই থাকোঁ, ইমনক খুৱাই দিওঁ আৰু দি পেলাই মই বৰশীত পূৰা লাগি যাওঁগৈ আৰু। দুপৰীয়া ভাত খালোঁ, খাই পেলাই এতিয়া আবেলি খোজকাঢ়িবলৈ ওলাই আহিছোঁ। এও আহিছিলে আমাৰ ঘৰলৈ আবেলি, মানে এতিয়াও খোজকাঢ়িবলৈ আহিব সময় হোৱা নাছিলে, কিন্তু এই আমাৰ ঘৰলৈ অহাৰ কাৰণে ময়ো সিহঁতৰ ঘৰলৈকে আহিলোঁ। তাৰপিছত দাদাহঁতৰ ঘৰলৈ যাম আৰু ভিডিঅ' জানো কি হয়গৈ, পিছলৈ হয় নহয় নাজানো, যদি বনাওঁ তেতিয়াই সামৰিম আৰু ভিডিঅ'টো। আহি পেলাই ইহঁতৰ ঘৰত অলপ সময় বহিলোঁ, তাৰপিছতে দাদাহঁতৰ ঘৰত অলপ দেৰি বহি চাহ খালোঁ, তামোল খালোঁ। তাৰপাছত এতিয়া মোৰ ইনষ্টাগ্ৰামৰ ভিডিঅ' বনোৱা জেগাখিনিলৈ আহিছোঁ। ভাবিছোঁ পাৰিলে এটা ভিডিঅ' বনাওঁ, কিন্তু মানে পোহৰটো অলপ কমিয়েই গৈছে, এইটো পোহৰত ভালো নহয় ভিডিঅ'বোৰ। এয়া ধানখিনি দেখুৱাওঁ, এয়া ধান পকিছে আৰু এইখিনি আমাৰ ধানেই হয়, পকিছে আৰু এইখিনিতে মই চাকি জ্বলাইছিলোঁহি। আৰু এইটোৱে হ'ল মোৰ ইনষ্টাগ্ৰামৰ ভিডিঅ' বনোৱা জেগা, ইয়াতেই বনাওঁ। সেইকাৰণে ভাবিলোঁ আজি ইউটিউবৰ ভিডিঅ' এইকণতেই বনাওঁ, এইখিনিতে বনাওঁ। আগতেও বনাইছোঁ বাৰু মই, আৰু মই আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। তয়ো আহিলি, আহি যা, তই মোৰ লগত ইনষ্টাগ্ৰামত থাকই, ইউটিউবলৈ গুচি আছোন। তাৰপাছতে আজি ভিডিঅ'টো মই ইমানলৈকে কৰিলোঁ আৰু বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। যিসকলে মোৰ চেনেলটো নতুনকৈ চাব লৈছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু সকলোকে বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ।